আমাৰ PWD বিভাগটো বহুত স্মাৰ্ট হয়। ইয়াত শিল পেলাই থৈ যায়, এইফালে গাড়ীয়েদি যিমান মানুহ যাব চবেই এচপাগে ৰাস্তাটোত মিলাই থৈ গ'লেই হয়। তেওঁলোক বহুত বেছি কাৰ্য মানে কি ক'ম আৰু দক্ষতা আছে। সেয়ে এতিয়া এসপ্তাহে হ'ব শিল পেলাই থৈ যোৱা, আৰু এনেকৈ পেলাই থৈ গৈছে। গাড়ীবোৰে নিজে নিজে ওপৰত উঠি পুতি থৈ গৈছে। কিছুমানে হয়তো ইয়াত এক্সিডেণ্ট হোৱাৰ ভয়ংকৰ সম্ভাৱনা আছে, কাৰণ এই শিলসমূহত যদি শ্লিপ কৰিবলৈ হয় ডাঙৰ সমস্যা হ'ব। ইয়াত এতিয়া PWD বিভাগে কৰিলে শিলকেইটা পেলালে, কিন্তু এইকেইটা শিল সমান কৰি পুতি থৈ যোৱাৰ কথাও তেওঁলোকে নাভাবিলে। তেওঁলোকে ভাবিলে হয়তো এফালে পাৰ হৈ যোৱা মানুহে নিজে নিজে মিলাই ল'ব। আৰু এয়াই হৈছে আমাৰ PWD বিভাগৰ কাৰ্য দক্ষতা। আৰু চাওক, এই জমৰ যাতনা ভুগি প্ৰতিদিনে মানুহ পাৰ হ'ব লগা হৈছে। আপোনালোকক আমি ভিডিঅ' বনাই আমাৰো নিজৰ লাজ লাগিছে, কিন্তু আমি যিদৰে সমস্যাৰ সন্মুখীন হৈছোঁ, যাতে কোনো মানুহ ইয়াত পৰি নমৰক আমি সেইটো ভাবিয়ে কৈ আছোঁ। কিন্তু তাৰ পাছতো এতিয়া আকৌ শিল পেলাই লৈ আগত গাঁতকেইটাত মানুহ পৰিলে আঘাত পালে হয়, কিন্তু এই শিলকেইটাত এতিয়া পৰিলে আৰু আঘাত হ'ব। অৰ্থাৎ PWD বিভাগে আৰু মানুহ মৰিবৰ কাৰণে এনেকুৱা কৰি থৈ গৈছে নেকি, এইটো বুজি পোৱা নাই। কিন্তু এনেকৈ শিলখিনি পেলাই থৈ কোনো সমান নকৰাকৈ এইটো কৰি থৈ যোৱা কথাটো এইটো এতিয়া কিমান যুক্তিসংগত, এইটো আপোনালোকে নিজে ভাবক। এতিয়া গাড়ী যাওঁতে কিমান শ্ল' ইয়াত হ'ব লগা হৈছে, কিমান প্ৰকাণ্ড গাঁত আছে, কিন্তু শিলখিনি ছাইডত পেলাই থৈ এনেই ৰাস্তাটো বেয়া, গাড়ী যাবলৈ ছাইড দিব নোৱাৰা হয়। তাৰ মাজতে আকৌ কিনাৰত শিলখিনি পেলাই থৈ শিলখিনি মিলাই নিদিলে। এতিয়া এসপ্তাহ হ'ব হৈছে এইদৰে এতিয়া পৰি ৰৈছে। এয়াই আচলতে আমাৰ বিভাগসমূহ, আৰু এই বিভাগসমূহৰ কাৰ্যদক্ষতা মানে কৰ্মবোৰ দেখিলে সঁচাকৈ লাজ লাগে। আৰু কিদৰে সমালোচনা কৰিম ভাবি নাপাওঁ, কিন্তু এই যিসমূহ তৎক্ষণাত যিসমূহ কাম কৰিব লাগে এইবোৰ কিন্তু তেওঁলোকে নকৰে।